সোমবাৰে বিয়লি ৫ বজাত বঙাইগাঁৱৰ নতুনপাৰাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সংবাদমেল। ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি মহানন্দ চৰকাৰ দত্তই সংবাদমেলত জনায় যে সম্ৰাট ভৱালক ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। উল্লেখযোগ্য যে আজি বঙাইগাঁও নতুনপাৰাস্থিত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় কাৰ্যালয়ত ফেডাৰেশ্যনৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হয়। উক্ত অধিৱেশনত সৰ্বসন্মতিক্ৰমে সম্ৰাট ভৱালক কেন্দ্ৰীয় সভাপতি, বাবলু চৰকাৰ আৰু তাপস দাসক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া শক্তিশালী কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। এই নতুন সমিতিখনে এতিয়াৰে পৰা জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰ লগতে সমাজৰ বিভিন্ন কাম-কাজ কৰি যাব। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। উপস্থিতিত বিভিন্ন জিলাৰ পৰা প্ৰতিনিধি সভা ইয়াত হৈছে আৰু সভাত সৰ্বসন্মতিক্ৰমে এটা কেন্দ্ৰীয় শক্তিশালী কমিটিও গঠন হৈছে আৰু মই এই চেগতে চিনাকি কৰি দি আছো। আমাৰ সভাপতি হিচাপে হৈছে সম্ৰাট ভাৱাল বঙাইগাঁও। কেইটামান মেইন পদ মই কৈ দিছোঁ, বাকী গোটেই ৩১জনীয়া কমিটি হৈছে। কাৰ্যকৰী সভাপতি অৰূপ দে, উপসভাপতি বিশ্বজিৎ ৰজক দাস, আবিৰ বেনাৰ্জী, সাধাৰণ সম্পাদক বাবলু চৰকাৰ, সাধাৰণ সম্পাদক তাপস দাস, সহসাধাৰণ সম্পাদক বলৰাম সেন, মিথুন চয়াল, মুখ্য সাংগঠনিক সম্পাদক বিমল মণ্ডল, শিক্ষা সম্পাদক সঞ্জয় চৌধুৰী, সাংস্কৃতিক সম্পাদক ৰঞ্জন নাহা, প্ৰচাৰ সম্পাদক মিণ্টু চক্ৰৱৰ্তী, বিত্ত সম্পাদক পংকজ চৰকাৰকে আদি কৰি ৩১জনীয়া কমিটি এটা গঠন কৰা হৈছে আৰু গোটেই প্ৰতিনিধি সভাত গোটেই কথাখিনি হৈছে। ৩টা প্ৰস্তাৱো ইয়াত লোৱা হৈছে সংবিধান অনুমোদন সম্পৰ্কে। এই ক্ষেত্ৰত বিশদভাৱে আমাৰ প্ৰতিষ্ঠাপক সভাপতি ডাঙৰীয়াই আপোনালোকক ক'ব। মই সম্ৰাট ভৱাল ডাঙৰীয়াক আহ্বান জনাইছোঁ ইয়াত আসন গ্ৰহণ কৰাৰ কাৰণে। নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকক নতুন বছৰৰ শুভেচ্ছাৰ লগতে আৰু আজি ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমাৰ ঐতিহাসিক দিন। এই ঐতিহাসিক দিনত আমাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৩৬তম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিলোঁ। লগতে আজি এটা আমাৰ ইয়াত ডেলিগেট কমিটি কৰা হ'ল। লগতে আমি এটা শক্তিশালী কমিটি গঠন কৰিলোঁ। ইয়াত কমিটি গঠন কৰিলোঁ আৰু এই কমিটিৰ সকলো সদস্যক আপোনালোকক ইতিমধ্যে পৰিচয় কৰাই দিলে আমাৰ প্ৰাক্তন সভাপতি মহানন্দ দত্ত চৰকাৰ মহোদয়। গতিকে এই আমাৰ অলপ পিছতে আমাৰ সভাপতিয়ে আপোনালোকক ক'ব দুআষাৰ যে এই সংগঠনৰ উদ্দেশ্য লক্ষ্য সম্পৰ্কে আমি কি ল'লোঁ। আজি ৰেজুলেশ্যন ইয়াত আছে বিতংভাৱে। আমাৰ এটাই কথা যে যিহেতু বিভিন্ন বিভ্ৰান্তিমূলক বাতৰি প্ৰকাশ কৰি আছে কিছুমান সংগঠন ব্যক্তিয়ে যে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনটো ভাগাভাগি হৈছে। ইয়াত কোনো ভাগাভাগি নাই। কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ষড়যন্ত্ৰ কৰি আমাৰ দুৰ্বল কৰাৰ কাৰণে বাৰে বাৰে চেষ্টা কৰিছিল, কিন্তু আমাৰ নেতৃত্বৰ শক্তিশালী মানসিকতাৰ কাৰণে আমি ইয়াত অনুষ্ঠিত কৰিলোঁ। এটা শক্তিশালী সংগঠন গঠন কৰাৰ কাৰণে এটা অধিৱেশন অনুষ্ঠিত কৰিলোঁ। লগতে প্ৰতিষ্ঠা দিৱসত সংগতি ৰাখিলোঁ আৰু এই প্ৰতিষ্ঠা দিৱসত আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ যে ইয়াত যিবিলাক বিভেদ সৃষ্টি কৰি আছে সেই বিভেদকামীসকলৰ বিৰুদ্ধে আমাৰ সকিয়নি যে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন ইয়াত কোনো ভাগ নাই, আমি এটাই ভাগ। আৰু সেই ভাগ বৰ্তমান মই আপোনালোকক পৰিচয় কৰি ইতিমধ্যে দিছে যদিও ময়েই সহদেৱ দাস আৰু প্ৰতিষ্ঠাপক সভাপতি। এই সংগঠনটো আমিয়েই জন্ম দিছিলোঁ। গতিকে 1990 চনৰ পৰা এই সংগঠনৰ লগত আমি জড়িত আৰু প্ৰকৃত ব্যক্তিসকল আজি মোৰ লগত ইয়াত আহিছে, প্ৰতিষ্ঠাপকসকল ইয়াত আহিছে। আহি তেওঁলোকক আমি স্বীকৃতি দিছোঁ যে আজিৰ পৰা সম্ৰাট ভাৱালৰ নেতৃত্বত যি সংগঠন হৈছে সেই সংগঠনেই একমাত্ৰ সংগঠন বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন। আৰু যদি কোনোবা আছে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ইয়াত মাজত খেলি মেলি সৃষ্টি কৰিব বিচাৰে তেতিয়াহ'লে অসমবাসীয়ে তেওঁলোকক বয়কট কৰিব। আমি তেওঁলোকক আহ্বান জনাম আৰু তেওঁলোকক ইয়াৰ পৰা জাগা নিদিব, ইয়াত তেওঁলোকক জাগা নিদিব। বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন এটাই সংগঠন আৰু সেইটোৱেই সম্ৰাট ভাৱালৰ নেতৃত্বত আছে
আৰু মই প্ৰতিষ্ঠাপক সভাপতি হিচাপে আজি ডাইৰেক্টলি স্বীকৃতি দিছো। এইখিনিয়ে মোৰ ক'বলগীয়া সংগঠন সম্পৰ্কে। আৰু ইয়াত আমি যিটো আমাৰ উদ্দেশ্য লক্ষ্য হৈছে ইয়াত বৃহত্তৰ জনগোষ্ঠী বিভিন্ন ভাষা ভাষী সমন্বয়ত আমি এটা বৰ অসম গঢ়াৰ কাৰণে যিটো চেষ্টা কৰিছো তাত আমি অংশীদাৰ হ'বলৈ বিচাৰিছো। আৰু প্ৰায় জনগোষ্ঠীয়ে আমাক গ্ৰহণ কৰি লৈছে। অসমীয়া ভাষীৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী আজি আমাক গ্ৰহণ কৰি লৈছে। আমি সকলোৰ লগত মিলি আমি এই সংগঠনটো শক্তিশালী কৰি বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ হৈ অসমৰ উন্নয়নৰ হকে কাম কৰিম আৰু এই সংগঠনে সম্পূৰ্ণভাৱে তাৰ ব্যৱস্থা কৰিব। গতিকে বাকীখিনি আমাৰ সভাপতিয়ে ক'ব তেওঁৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে। আপোনালোকে তেওঁক দিছোঁ। আজি বহুত দিনৰ মূৰত আমাৰ এটা বিশাল ষ্ট্ৰং কমিটি গঠন হ'ল, 31জনীয়া কমিটি। এইটো আমি লাহে ধীৰে আৰু ডাঙৰ কৰিম। আমাৰ এটা উদ্দেশ্য বাঙালীৰ ভিতৰত মানে অসমত বসবাসকাৰী বাঙালীৰ ভিতৰত আমি আৰু কোনো মানে বিভাজন ৰাখিব খোজা নাই। আপোনালোকে পাইছে বিগত দিনত আমি এটা আপিল কৰিছিলোঁ, আমি মানে একত্ৰীকৰণৰ কাৰণে চবকে মাত দিছিলোঁ যাতে অসমত বসবাসকাৰী সকলো বাঙালী সংগঠনসমূহ এটা আমব্ৰেলাৰ তলত একলগত হৈ যাতে মাত মাতে। আমাৰ যিবিলাক সমস্যা আছে, আমাৰ ডিভোটাৰ সমস্যা খালী নহয়, আমাৰ চিটিজেনশ্বিপৰ সমস্যা নহয়, আমাৰ বহুতো ধৰণৰ সমস্যা আছে। আমাৰ ৰাজনৈতিক সমস্যাও আছে। আমি কৈছোঁ যিমান দিনলৈকে আমি এক নহ'ম, যিমান দিনলৈকে আমাৰ এই পদৰ লালচা আমি এৰিব নোৱাৰিম, যিমান দিনলৈকে আমি বৃহত্তৰ বাঙালী জাতিৰ ক্ষেত্ৰত চিন্তা কৰিব নোৱাৰিম, যিমান দিনলৈকে আমি যে বেংগলী মানুহ আৰু অসমত বসবাসকাৰী বেংগলী মানুহ অসমত বসবাসকাৰী বেলেগ জাতিৰ মানুহৰ লগত মিল হৈ সিহঁতৰ উন্নতি বিচাৰি কাম কৰিব নোৱাৰিম, ইমান দিনলৈকে আমাৰ প্ৰব্লেম কেতিয়াও ছল্ভ নহয়। আমি ৰাজনৈতিকভাৱেও সক্ষম হ'ব লাগিব। আমাৰ ষ্ট্ৰেংথ আমি দেখুৱাব লাগিব ভাল দিশত। ষ্ট্ৰেংথ দেখুওৱা মানে কোনো বেয়া কথা বুলি আপোনালোকে নাভাবিব। ষ্ট্ৰেংথ দেখুওৱা মানে ভাল কাম কৰি পেলাই আমি যাতে ভাৰতবৰ্ষৰ বুকুত অসমখন জিলিকি উঠাব পাৰোঁ। আমি যাতে অসমৰ নাম ভাৰতৰ বুকুত উচ্চ মানে প্ৰত্যেকটা ৰাজ্যৰ ভিতৰত অসমৰ নাম যাতে সৰ্বপ্ৰথমত কাউণ্টিং কৰা হয়, এইটো বিচাৰিম। আমাৰ কৰ্মসূত্ৰত আমি এডুকেশ্যনৰ ক্ষেত্ৰত আমি অলপ জোৰ দিম। আমি ৰাজনৈতিক কোনো ধৰণৰ প্ৰেছাৰ বা ৰাজনৈতিক কোনো ধৰণৰ প্ৰলোভনত কাম নকৰিম। আমি মানে সততাৰে আমি দেখিবলৈ পাইছোঁ বিগত দিনত যে সংগঠনক লৈ মানুহৰ চিন্তাধাৰা অলপ মানে তলত নামি গেছে। যে সংগঠন বুলি ক'লে পৰে মানুহৰ চিন্তাধাৰা যে ইহঁতে এডজাষ্টমেণ্ট কৰি বা ছেটিং কৰি পেলাই কাম কৰা। কিন্তু এইবেলি আমি যিটো কমিটি গঠন কৰিলোঁ, আমি আজি সকলোৱে শপত খাইছোঁ যে আমি কোনোদিন আমাৰ গাত যাতে এই ধৰণৰ দাগ যাতে আমি নালাগে, এইটো হৈ কাম কৰিম। আমি বৃহত্তৰ মানে মানৱতাৰ ক্ষেত্ৰত আমি কাম কৰিম। আমি ছ'চিয়েল খালি সংগঠনে নহয়, সংগঠনৰ কাম খালি প্ৰতিবাদ কৰাই নহয়, আমি তাৰ লগতে আমি মানে ছ'চিয়েল ৱৰ্কবিলাকো কৰিম। ক'তবা যদি বানপানী হয় আমি তাতে ত্ৰাণ বিতৰণ কৰিম। কোনো গৰীব মানুহৰ হেল্প লাগে, আমি অলৰেডি যোৱাকালি ব্লাড ডনেশ্যন কেম্প কৰিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আমি এডুকেশ্যনৰ ক্ষেত্ৰত কাম কৰিম। আমি স্পৰ্টছৰ ক্ষেত্ৰত এইবেলি আমি ফাৰ্ষ্ট টাইম আমাৰ সংগঠনৰ স্পৰ্টছৰো এটা কমিটি গঠন কৰিবলৈ গৈ আছোঁ আমি, য'ত আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিম যে আমাৰ অসমত ইমান টেলেণ্ট থকাৰ পিছতো আমাৰ অসম ৰাজ্যখন পিছ পৰি আছে।